কোনো দিন কোনো কালে এই আইন আমি মানি নলওঁ। এয়া আমাৰ চিধা কথা, এই আইন মানি লোৱা নহ'ব। কিন্তু আমাক বাৰ বাৰ প্ৰতাৰণা কৰিব, বাৰ বাৰ আমাক বিপথে পৰিচালনা কৰিব, আমাৰ অধিকাৰ ল'ব, আমাৰ অধিকাৰলৈ খেলা কৰিব, আমাৰ সম্পত্তি কাঢ়ি লৈ নহ'ব। ৰাষ্ট্ৰপতি ডাঙৰীয়ানী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এটাই কৈছোঁ, সকলো শেষ। কাৰণ আপোনালোকে আমাক মানুহ বুলি নাভাবে। আমিতো মাটি ফাটি উলিওৱা নাই, আমি আকাশৰ পৰা সৰি পৰি যোৱা নাই। আমি এইখন দেশৰ, এই ৰাষ্ট্ৰৰ আমি মানুহ, ইয়াতে জন্ম হৈছোঁ, ইয়াতে মৰিম। আমাক লৈ কিয় এনেকুৱা প্ৰতাৰণা কৰি আছে? এই প্ৰতাৰণাৰ উত্তৰ এতিয়া আমি দেখিছোঁ গণতান্ত্ৰিকভাৱে দিব লাগিব। অহা নিৰ্বাচনত বিজেপিক আমি কৰিম, বিজেপিক আমি খেদিম। ভাৰতবৰ্ষ স্বাধীন কৰোঁতে ভাৰতবৰ্ষৰ মুছলমানসকলে, আলিম উলেমা মৌলানা মুফতিসকলে এই দেশৰ কাৰণে বিসৰ্জন দিছিল, ইংৰাজত হৈছিল। আপোনালোকে যদি বিশ্বাস নকৰে যাওক, দিল্লীৰ ইণ্ডিয়া গেটলৈ হাজাৰ হাজাৰ লাখ লাখ মুছলমান শ্বহীদৰ নাম লিখা আছে। ভাৰতবৰ্ষৰ মুছলমান অৱদান উল্লেখযোগ্য আৰু সমগ্ৰ বস্তু নেওচি এতিয়া আমাক খালি প্ৰতাৰণা প্ৰতাৰণা প্ৰতাৰণা। আমাৰ কবৰস্থানৰ মাটি কাঢ়ি নিব বিচাৰিছে, মছজিদ মাদ্ৰাছাৰ মাটি কাঢ়ি নিব বিচাৰিছে, অনাথ আশ্ৰমৰ শিশুসকল মাটি কাঢ়ি নিব বিচাৰিছে। এয়া বৰ দুৰ্ভাগ্যৰ বিষয়। এয়া আমি কেতিয়াও মানি নলওঁ। যাৰ কাৰণে আজি আমি বিভিন্ন দল সংগঠনে আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি মহামান্য ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিম। অকপ সংশোধনী আইন 2024 আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি পূৰ্বৰ পৰা বিৰোধ কৰিছোঁ আৰু আমাৰ এতিয়াও স্থিতি স্পষ্ট। মই এটা কথা ক'ব বিচাৰোঁ, যিসকল বিজেপিৰ চোৱা চেলেকা কিছু সংখ্যালঘু মুছলমান নেতা আছে, এই নেতাসকলে মমিনুল আৱালৰ দৰে যিসকল নেতা আছে, এইসকল নেতা যিসকলে নেকি এই কলা আইনক তেওঁলোকে একচেপ্ট কৰিছে, এওঁলোক হ'ল কাপুৰুষ মুছলমান জাতিৰ গাদ্দাৰ, মুছলমানৰ গাদ্দাৰ আৰু মুছলমানৰ লগত তেওঁলোক অপমান কৰিছে, মুছলমানৰ লগত প্ৰতাৰণা কৰিছে। আমি স্পষ্ট ভাষাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছোঁ, যদি কোনো এজন মুছলমান ব্যক্তিয়ে অকপ সংশোধনী আইনক একচেপ্ট কৰে, ইয়াক যাতে মুছলমান সমাজে বৰ্জন কৰি মুছলমান প্ৰত্যেকটো এলেকাত যদি এওঁলোকক সোমাব নিদিয়ে, মই আপোনালোকক আহ্বান জনালোঁ। ব্যক্তি আছে মুছলমান, তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ যি অভিযোগ আছে, চুৰ ডকাইত বিভিন্ন ধৰণৰ ব্যক্তি এইসকলে গৈ পেলাই বিজেপিত যোগদান কৰিছে। সমাজত মুছলমানৰ অৱদান নথকা ব্যক্তিসকলে যেতিয়া মুখ মিলি অকপ সংশোধনী আইনক একচেপ্ট কৰায়, এওঁলোকক যাতে মুছলমান সমাজে প্ৰতি উত্তৰ দিয়ে। আমি এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈ আছোঁ, আমি সৰ্বপ্ৰথম সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ ভিতৰত প্ৰথম আমি অকপ সংশোধনী আইনৰ বিৰুদ্ধে আমি ৰাজপথত ওলাই প্ৰতিবাদ কৰিছিলোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল সংখ্যালঘু সংগঠন আজি বিভিন্ন পৰ্যায়ে আমি একেলগে হৈ পেলাই এতিয়া বৰ্তমান আমি প্ৰতিবাদ কৰিব লাগে। আৰু যিসকলে এতিয়াও প্ৰতিবাদ কৰি আছে, ৰাজপথত ওলাই আহিছে, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু বিজেপিত যিসকল মুছলমান এতিয়াও আছে আৰু সেইসকল মুছলমানে অকপ সংশোধনী আইনক তেওঁলোকে একচেপ্ট কৰিছে, এওঁলোকক যদি মুছলমানে প্ৰশ্ৰয় নিদিয়ে আৰু এই কাপুৰুষসকলক প্ৰতি উত্তৰ মুছলমান সমাজে নিশ্চয় সময়মতে